নমস্কাৰ ছাত্ৰসকল, আজিৰ ভিডিঅ'ৰ থাম্বনেল চাই আপোনালোকে জানিবলৈ সক্ষম হৈছে যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে NPS যি সংশোধন কৰা হ'ব তাৰ ফলত আপোনালোকৰ পেঞ্চনৰ পৰিমাণ কিমানকৈ বৃদ্ধি হ'ব, তাৰমানে আপোনালোকে কিমান পৰিমাণে পেঞ্চন লাভ কৰিব, আনহাতে আপোনালোকে দিয়ে পাব কি নাই সেই সম্বন্ধে আমি শেহতীয়া খবৰ ক'বলৈ ওলাইছোঁ। ছাত্ৰসকল, আপোনালোকে জানে যে ইতিমধ্যে আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এক ৰিভিউ কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিৰ যি প্ৰতিবেদন এতিয়াও ৰাজহুৱা হোৱা নাই। আৰু আমি পোৱা এক বিশেষ শেহতীয়া খবৰ মতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে OPSৰ সম পৰ্যায়ে তেওঁলোকৰ পেঞ্চন পাবলৈ সক্ষম হ'ব, কিন্তু সেয়া আপোনাৰ NPSৰ এটা নতুন নামকৰণ কৰা হৈছে যাক কোৱা হ'ব আপোনাৰ GPS মানে NPSৰ সংশোধিত ৰূপ যাক কোৱা হ'ব গ্ৰেণ্টেড পেঞ্চন স্কিম। আৰু এই গ্ৰেণ্টেড পেঞ্চন স্কিমৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰিৰ অন্তিম দৰমহাৰ 40ৰ পৰা 45% তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হ'ব, আনহাতে তেখেতসকলৰ আপোনাৰ দিয়েও বঢ়াই দিয়া হ'ব। আৰু বৰ্তমান সময়ত এনেকুৱা ধৰণে আপোনাৰ অন্ধ্ৰ প্ৰদেশত এক যোজনা চলি আছে আৰু আশা কৰা গৈছে যে নিৰ্বাচনৰ ফলাফলৰ পিছত নতুন চৰকাৰ গঠন হোৱাৰ ফলত NPS আপোনাৰ সংগঠন কৰা হ'ব আৰু যিটো আপোনাৰ গ্ৰেণ্টেড পেঞ্চন স্কিম হ'ব। আৰু যিয়ে নহওক আপোনাৰ এই গ্ৰেণ্টেড পেঞ্চন স্কিমতকৈ আপোনাৰ পুৰণা পেঞ্চন পদ্ধতি OPS আপোনাৰ খুবেই লাভজনক হয় আৰু তাত নিশ্চিত পেঞ্চন পোৱাৰ লগতেও আপোনাৰ অন্তিম দৰমহাৰ 50% দৰমহা আপোনালোকে পেঞ্চন হিচাপে লাভ কৰে। আৰু আমি আশা কৰোঁ চৰকাৰে NPS সংশোধন কৰাৰ ঠাইত OPS পুনৰাই প্ৰৱৰ্তন কৰিব লাগে। আৰু আমি পোৱা বিশেষ খবৰৰ ভিত্তিত আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছত ৰিভিউ কমিটিৰ সেয়া প্ৰতিবেদন ৰাজহুৱা হ'ব আৰু যাৰ ফলত গ্ৰেণ্টেড পেঞ্চনৰ স্কিমত আপোনালোকৰ 40ৰ পৰা 50% গ্ৰেণ্টেড পেঞ্চন NPSত পাবলৈ সক্ষম হ'ব, আনহাতে আপোনালোকে দিয়েও পাবলৈ সক্ষম হ'ব। যিয়ে নহওক আমি এই গ্ৰেণ্টেড পেঞ্চন স্কিম নিবিচাৰোঁ, আমি পুৰণা পেঞ্চন আঁচনিয়ে বিচাৰোঁ। আৰু এই শেহতীয়া খবৰটো প্ৰকাশ পোৱাত আমি পুনৰ আপোনালোকৰ মাজত লৈ আহিলোঁ। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।